ইঞ্জিনিয়াৰ বাবু আজি বৰ সোনকালে গুড মৰ্নিং হল নেকি আমাৰনো কি সোনকাল দেৰি কাম নাই নাকত তেল দি শুই থাক কাম থাকিলেতো উঠিবই লাগিব নহলে ইঞ্জিন চলিব কেনেকৈ হয় 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 আমাৰ আকৌ তহঁতৰ নিচিনা সেই চানকঢ়াৰ চিষ্টেমটো নাই নহয় বাদল ৰাতিপুৱাই পিঁয়াজটো উঠাই নলবি দেই কি চানকঢ়াৰ কথা ক তাৰমানে তই মোক 2 নম্বৰ মানুহ বুলি ভাব নেকি ভবা নাই গম পাইছে মালিকে ধৰা পৰিবলগীয়াকৈ কালি কি মালাইটো বেছিকৈ মাৰি দিলি নেকি নে কিবা খৰচ হ'ল 50 টকাটোও গম পাইনে কি হ'ল ঐ আজি তোক সোধাৰ কথা আছে তাতকৈ আগতে গৈ তই কিবা এটা হেষ্ট কৰি থৈ একো যা হেৰো মালিকে একো সন্দেহ কৰে নে ঠিক আছে মালিক কোনো মই ভদ্ৰকাই সোমাই তই আহিলি ভালেই হ'ল মই তোৰ ওচৰলৈ যাম বুলি ভাবিছিলো মানে বাদলে মোক কথাটো ক'লে কি আপুনি বোলে মই কিবা হিচাপ খেলি মেলি কৰা বুলি সন্দেহ কৰিছে কিনো সন্দেহৰ কথা কৈছো আৰে তই কেনেকুৱা মানে মই নাজানো নেকি আৰে 40-50 টকা ৰাখিলি যেনিবা কিনো ডাঙৰ কথাটো হ'ল যিদিনাখনৰ পৰা মামা মামীয়ে ঘৰটো আৰু গাড়ীখন দি থৈ গ'ল সেইদিনাখনৰ পৰা তই আৰু মাখন দাইতে জানো গাড়ীখন চোৱা চিতা কৰি থকা নাই তই মালিক বুলি ক'লে মই মালিক হৈ নাযাওঁ নহয় আচলতে মই মহৰীয়ে বুজিছ ভালকৈ চলাই থাক আৰু নিজেও চলি থাক মই বাইকখনৰ তেলৰ খৰচাটো আৰু মাহেকৰ মোৰ মমাইলৈ পঠিয়াব পৰা টকাকেইটা পালেই হ'ল এই সন্দেহৰ কথাবিলাক নোলিয়াবি বুজিছ তাৰ মানে ৰাতিপুৱাই বাদলে মোক মিছা কথা ক'লে তোকনো কি মিছা কথা কম ভদ্ৰকাই তই হিচাপ গণ্ডগোল কৰ বুলি কালি বাদলেহে ক'লে কুকুৰ এতিয়া দুৱাৰ মাৰি সোমাই থাকিবলৈ আহিছ বাপেৰক চিনি পোৱা নাই দম আছে যদি ওলাই অলপ বেছি চৰি গৈছে কি হ'ল কোনে কিটো কৰি এইটো এই কলীয়া মেকানিকটোৰ কথা কৈছো ল'ব এই কুকুৰৰ গাটোহে কলা বুলি ভাবিছে নেকি ইয়াৰ পেটটো আৰু ছাৰ চালা কুকুৰ বেয়া ইঞ্জিনবোৰ বনাই এইটোৰ মূৰটো একেবাৰে নষ্ট হৈ গৈছে ৰাতিপুৱা হুলস্থুল কৰিবলৈ আহিছে এইফালে এজনীয়ে কালিলে পৰহিলে পৰীক্ষা দিব এজনে নাইট ডিউটি কৰি আহি শুইছে খবৰ নাই মনে মনে থাক নাই মাখন্দা মনে থাকিলে ই অলপ চল পায় কুকুৰ এই ভদ্ৰক অভদ্ৰ কৰিবলৈ চেষ্টা নকৰিবি ই অভদ্ৰ হ'ব লাগিলে নিস্তাৰ নাপাবি কৈ দিলো মৰিয়াই সিদ্ধা বনাই দিম ৰঞ্জন কি হৈছে নাই একো মানে সন্দিগতে তই বিচাৰি কেলে হুলস্থুল কৰ কচোন সি তোক ধেমালি কৰা বুলি গম পাই ময়ো তোক ধেমালিহে কৰিলো আজি কি তাৰিখ কচোন এইবোৰ তাৰিখ চাইছে মোক কি মতলব মাইকীৰ মেখেলা পিন্ধা ওলাই ৰুমালো কোজে আৰু এপ্ৰিল ফুল কৰিবলৈ মানুহ বিচাৰি নাপালা
এইবিলাক এপ্ৰিল ফুল মই কি জানো হে শালা তোৰ পিঠিত যে কোনোবা দিনা ফুল বাচিম এইটো কিন্তু খাটাং কৈ দিলো হ'ব এতিয়া গাড়ীলে বল 7:30 বাজে 9 বজাত ষ্টেণ্ডত গাড়ী লগাব লাগিব বল শালা দৰ্জা মাৰি সোমাই থাকিবলৈ আহিছ কুকুৰ চাই ল'ম তোক চাবি এই ৰঞ্জন চাহ খালা জানো চাহ ব'লা চাহ একাপ খাই ল'বা মই আকৌ সঁচাকৈ কিবা এটা হোৱা বুলি ভাবিছিলো কেলে নেভাবিব খুৰীদৌ সি যেনেকৈ দমদমাই আহিছে হয় পাই বাৰু তুমি বহাচোন ভাল দেখিলানে ৰঞ্জন ধেমালি বোলোতে এই কথাবোৰ কিমান ডাঙৰ হয়গে থেৰি মই আৰু এনেকুৱা ধেমালি নকৰোঁ দেই বাদলে বাৰু তাক জোকালেই কথাটো গম পোৱাৰ পিছত মই জেকটো মাৰি নপঠি হ'লে এনেকুৱা নহয় ময়ো জানো কম আৰু দাইদেউ এই ভদ্ৰকাই কিন্তু ইমান খঙাল বুলি মই ভবা নাছিলোঁ আচলতে সি খঙাল নহয় এই কমলটো যোৱাৰ পাছত দুটাৰ কাম সি অকলে চম্ভালিব লগা হৈছে নহয় সেইকাৰণে অলপমান খিংখিঙীয়া হৈছে আৰু সেই কথাটো ময়ো ভাবিছোঁ দাইদেউ আজি আপোনালোকৰ লগত পতাৰ কথা আছিলেই আৰু এটা মানুহ বিচাৰোঁ এইকেইদিনটো বিহু বজাৰ তাতে পেচেঞ্জাৰ ভিৰো হ'ব ভদ্ৰকাইনো কোনফালে চম্ভালিব চাওঁচোন বাৰু কাক পাওঁ ঐ ৰা চাহ হৈছে নে গছ পুলি ৰুইছাহে দিছো দেতা ৰঞ্জন দা ভদ্ৰকাইক ভাল এপ্ৰিল ফুল কৰিলে কিন্তু দেই চাহ খাও মৰ্ণিং শ্ব' ৰাইজক বিনাৰিকেৰে নাটকখন দেখালো পিছে তই চালিনে নাই গা ধুই থাকোতে চাবলৈ নাপালো আহি দেখিলো দা এন মোক নেহাঁহি কাক হাঁহিবি দাঁত চেলাই হা বুৰ্বক বনাব নালাগে নহয় মইতো এনেও বুৰ্বক সাধাৰণ কণ্ডাক্টৰহে সুখ দুখ হাঁহি কান্দোন এইবিলাক মোৰ নাই নহয় সুখী সেনেকৈয়ে মই সুখী দুখৰ কথা ভাবিবলৈ সময় ক'ত নিজৰহে সময় নাই আনৰ কি দৰকাৰ গাড়ী ধু ষ্টেণ্ডত গৈ তেতু ফালি চিঞৰ ডিব্ৰুগড় টেঙাখাত খালী গাড়ী আহক উঠি লওক চালা এয়াই কাম গাড়ীৰ ভিতৰত আকৌ পেচেঞ্জাৰৰ গালি খোপা খা গালি খাই হাঁহি থাক এয়াই জীৱন হাঁহি থাক দুখৰে শিলতে জীৱনে খুন্দিছে আমি যেন জেতুকাৰ ঘামে চকুলোৰে আমি ৰং সাৰিছো ঘূণীয়া সমাজৰ ঐ বলি এই 18-19ডাল দেচোন দিছো এইডাল নহয় নাই সি কাপোৰ সলাবলৈ গৈছে হেৰি ঘূৰি আহোঁতে তাক টেংকি ফুল কৰি আনিবলৈ ক'ব হ'ব মই যে কৈছিলোঁ ল'ৰা এটা বিচাৰি নাপাহৰিব হ'ব নেপাহৰো বালুকাই কি হ'ল অকল আনৰ গাড়ীকে চাই থাক নে নিজৰখনৰ চকা টাইবিলাক চাই দিবি দিছো ৰ'ব এতিয়া তেল মাৰি দেখুৱাব নালাগে আমাৰ যাবৰ হ'ল কৃষ্ণ জয় বিশ্ব কিবা খালি নে নাই বল ষ্টেণ্ডত গাড়ী ৰাখিম নহয় তাতে খাই লবি কি হ'ব
ফোনটো বাজি আছে নধৰা কেলে হেল্ল' হয় মই তেওঁৰ ভনীয়েকে কৈছো দাদা 5মান বজাত সি শুইছেহিহে আপুনি কোনে কৈছে বাৰু দাদা উঠিলে মই ফোন কৰিবলৈ ক'ম বাৰু হা ঠিক আছে হ'ব দাদা 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 উঠ ক'ত আছগৈ সপোনত প্ৰমোচন পালে নেকি বন্দুক বিচাৰিছা যে সদায়তো লাঠিডাল লৈহে অহা যোৱা কৰি থাক অচিয়া থানাৰ পৰা ফোন কৰি মাতি আছে ল শান্তি নাই এই ফোনডালৰ পৰা ৰাতিপুৱাই পুৱাই সেই ভেকু ভাওনা চাই শুইছিলোহে বাজিল নহয় এই আপতিয়াডাল আকৌ ঐ স্বপ্না দে কি হৈছে দুটামান দে নাকে মুখে ভৰাই যাও চৰকাৰৰ দৰমহা খাও মজা পাইছ এতিয়া ৰঞ্জন দা বৰ চাফা কৰিছেচোন কেনিবা যাব হ'ব পায় যাবলগীয়া কোনদিনাখন নাথাকিব কামবোৰ কৰি দেখোন শেষেই নহয় তাতে আকৌ জানুৱাৰী মাহৰ পৰা নতুন বিজনেছ এটাতো জইন কৰা নাই জানো মানুহ দুজন মানুহ লগ ধৰিবলগীয়া আছে তেনেহ'লে আজি মোক হেল্প কৰিব নোৱাৰিব হেল্প মই আগতো কিয় হেল্প কৰিম মইতো তোৰ কোনো নহয় সৰি হেল্প নহয় কাম এটা কৰি দিব লগা আছিল আপোনাৰ বেলেগ কাম আছে যেতিয়া নালাগে সৰু কাম মই অকলেও পাৰিম ৰচোন মোৰ কামকেইটা অৱশ্যে বেছি ডাঙৰ নহয় আৰু খৰকেইটাও নাই কচোন যেনিবা কৰি দিব পাৰোৱেই নাই ৰঞ্জন দা আপুনি সময় নষ্ট কৰিব নালাগে মই এনে থকা বুলি ভাবি এডমিট আনিবলৈ লগ ধৰিম বুলিহে ভাবিছিলো সেই কথাটো ক'বলৈ ইমান দেৰি লাগে নে যা ওলাই আগে তাই কথা শুনা মই অকলেও পাৰিম আপুনি সময় নষ্ট কৰিব নালাগে আকৰি ভূত বেছি নকৰিব মই আপোনাৰ লগত নাযাম কিন্তু ঐ পলি সেই নটো টাইট দেচোন কোনটো দাদা ৰেঞ্চডাল ক'ত লাগি আছে দেখা নাই নেকি ঐ চাবি ফুট আনোতে সিফালে স্লিপ মাৰিব চুটে উস্তাদ বাছুৰি খুৰ বন্ধ কৰিলি যে তামাম চলাই যোৱা হাতে মুখে সমানে তেতিয়াহে চাৰেগামাত চান্স পাবা সন্দি কৰি যাওঁ যে কথা আৰু দেই পিছে ওলালেই যে ৰাতিপুৱা আহিছিলহে কি কৰিবা উপায় নাই পৰাধীন জীৱন গোটেই লাইফটো চেলুট মাৰোতে গ'ল তোমালোকৰে ভাল হয় কেলেনো নহয় মাহেকৰ মূৰত দৰমহা মইহে পাওঁ গাড়ীখন ৰখালেই মইহে এইবোৰ মানুহে ভবা কথা বুজিছা আচলতে কথাবোৰ চব সময়তে সকলো মানুহৰ ক্ষেত্ৰত একে নহয় পাৰো যাওঁ দিয়া দেৰি হৈছে ধেমালিহে কৰিলো দেই বেয়াখন নেপাব নেপাওঁ কিয় পাম হে এটা কাম কৰিবাচোন মই কিমান সময়ত পাওহি একো ঠিক নাই তাকে ৰঞ্জনক কথা এষাৰ কম বুলি পাহৰি গলো তুমি এটা কাম কৰিবাচোন ৰঞ্জনক অকমান মাছ কিনি আমাৰ এই স্বপ্নাৰ হাতত দিবলৈ ক'বাচোন মই ঘূৰি আহি পইচাটো দিম তুমি আকৌ নেপাহৰিবা দেই মাছ ধৰা ভাল জাল পাতিছে দেই লাভ নাই সন্দিকৈতা আকৰি কি হ'ল কি ভাবি আছ ভাবিছো মানে ৰঞ্জন দা আজিতো আপুনি আহি দিছে কিয় মোৰ লগত আহি বেয়া পাইছ নেকি নাই বেয়া কিয় পাম হ'ব দে পৰীক্ষা কেইদিন মোৰ লগতে আহিবি নহয় মানে সদায় আমনি কৰিবলৈ বেয়া লাগিব নহয় সেই ঠিক আমনিনো কিটো তোৰ কাৰণে মই সেইকণো কৰিব নোৱাৰিম নে দুদিনমান কিয় গোটেই জীৱনটোৱে আমনি তোমাৰ মিঠা মৰমে মোক মাৰে হাঁহিটিয়ে কলি যাতে ধৰে চকু মেলিলেও তুমি চকু মুদিলেও তুমি পাখি মেলি মোৰেনো মনুৰে
পাখি মেলি উড়ে পাখি মেলি তোমার মরম পাবলৈ আনে নে দেখা কই লুকুয়াই যেন হে থম মোরে দুবাহুরে খাবতি যেন হে রোম সপোনত দি থকত তুমি বুকুৰ মাজত তথাপি নভৰে তোমার পরশ পাবলৈ আশাবোৰ পাহি মেলি ফুলে পাহি মেলি ৰঙা গোলাপ পুলি হয় তোমাৰ পৰশ পাবলৈ আশাবোৰ পাহি মেলি ফুলে পাহি মেলি ৰঙা গোলাপ পুলি হয় বহাগ বনতে গৈ কেতেকীহে যেন হম মনৰ সাঁচতীয়া কথাটিহে যেন কম যৌৱনৰ বহাগত থাকি নিছে কাষত লগৰী তোমাৰে হয় লগৰী তোমাৰে তোমার পদুলিতে গৈ মৰমবোৰ জাকি মাৰি নামে জাকি মাৰি জোনৰ জোনাখিছিল চেনেহ জৰি হৈ মেৰিয়াই যেন হেলোম হেঁপাহ পলোৱাকৈ মুখনি কেঁচাই ৰম এই বুকু আবেগত ৰঙা হবানাজত ভাবিয়ে নধৰে ৰং তোমাক বুকু চাপে লৈ সপোনবোৰ সাজি কাচি আহে সাজি কাচি মোৰে মনৰ মাজলৈ তোমাক বুকু চাপে লৈ সপোনবোৰ সাজি কাচি আহে সাজি কাচি মোৰে মনৰ মাজলৈ হিয়াৰ সমাজতে সোমোৱাইহে যেন থম তোমাৰ মৰমতে উপচিহে যেন মনৰ অনুমানত ৰবা প্ৰতিক্ষণত মোৰে হৈ বুকুৰে মোৰে হৈ বুকুৰে মোৰে হৈ বুকুৰে থেংক ইউ ৰঞ্জন দা হ'ব দে সেইটো তোৰ লগতে ৰাখ আকৰি হুত এই নহয় মালিক থেংক ইউ আৰু এটা ল'ব লাগে নহয় কেলে মানে সন্ধি কৈদাই মাছ অলপ আনি তেওঁলোকৰ শ্ৰীদেৱীক দিবলৈ কৈছে এই জনা আৰু হেৰ ভাড়াতে তেখেতে মই হা খঙতে ভাড়াতীয়া তেওঁ মালিক আপুনিয়ে তেওঁ কেতিয়া আহে ঠিক নাই বোলে সেইকাৰণে আপোনাক ক'বলৈ ক'লে মোক কাম দুটামান আছে বুজিছ এই পাৰ যদি তই আনি দিছ নে মই আনিলে আকৌ কোনোবাই খাই সোৱাদ নেপাব নহয় আপুনিয়ে যাওক ৰাতিলৈ ভাত খাবলৈ আপোনাকেহে মাতিব কথা ই তাৰ হিংসা লাগিছে চোৱা ভাত খাবলৈ মাতিব লাগে মাতিম মাতিম খুৱাইও দিম আইও দেহি মোৰ শুনামোৱাটো হেৰৌ আইনাত কেতিয়াবা মুখখন চাই পাইছনে নাচাবি নাচাবি নিজে ভয় খাবি হাৰ্ট ফেল কৰি মৰিবি উপায় নাই কিমান নিব লাগে দে পইচা পইচা দি যোৱা নাই ঘূৰি আহিহে দিব হা? অ হৈছে আৰু
মই কিন্তু মাছ তোকে দিমি পইচা পিছে তোৰ পৰাই ল'ম মাছ দিবলৈ যাওঁতে হিচাপ বৰাবৰ দি দিবি মই দিবলৈ গ'লে চি দিবি বেয়াই পায় নেকি আহা আনে ভাল পায় বেয়া পায় বাদ দে তইতো ভাল পাবি চেনিকুটিয়া লাজ কৰি দেখাব নালাগে বটকাইটো কিয় দেখিব নোৱাৰে মই জানো নহয় হা চাহটো কাপ দিবা হে চাই থাকক মাখন্দা আজিৰ নিচিনাকে পেচেঞ্জাৰ পালে বিহুলৈকে মালিক কিন্তু একেবাৰে ৰজা বনি যাব হওক যে মালিক ৰজা হলে আমাৰেই ভাল দুখ কষ্ট বুজা মানুহ তেওঁ আমাকো চাব তোৰ কষ্ট হোৱা দেখি আজি মোক হেণ্ডিমেন ল'ৰা এটা বিচাৰিবলৈ কৈছিলেই নহয় ষ্টেণ্ডত বিচাৰিলো নাই কোনো খালী নাই তোৰ কোনোবা আছে নেকি নাই নহয় মাখন্দা কমল যোৱাৰে দিন ধৰি ময়ো মনে মনে বিচাৰিয়ে আছো পাই গ'ল পালে মানে আমাৰ ভাইটি মোৰ ককাইদেউৰ ল'ৰাটো এই ঘৰত এনেই আছে তাকে ফোন কৰি মাতি পঠাও বুঢ়া মানে আনে পোৱাতকে ঘৰৰ ল'ৰাটোৱে 2 পইচামান পাওঁ তই অলপ শিকাই বুজাই ল'বি আৰু হ'ব মাখন্দা আপুনি চিন্তা কৰিব নালাগে নহয় মই চব চম্ভালি ল'ম কষ্ট অলপ কৰিলেই হ'ল আৰু দিয়ক নব বৰ ভাল সময়ত আনিছে দেই এই সময়ত চাহ একাপ খাবলৈ ইমান মন গৈ আছিল ঐ পিছে খালি চাহ খোৱা একো নাই নেকি আছে নিজে খাবলৈ লুকুৱাই থৈছো ঘৰত কি আছে কি নাই কোনোবা দিনাখন খবৰ লৈ জানো পাইছে বোলো ঘৰলৈ ঘূৰি আহোঁতে হাতত কোনোবা দিনাখন কিবা এটা লৈ আহি পাইছেনে আজি বৰ সময় ওলাল আৰু কিমান ক'ব লাগে অকল গাড়ী চলাব জানিলেই নহ'ব নহয় ঘৰ এখন আছে যেতিয়া ঘৰখনো চলাব জানিব লাগিব এনেকুৱা মানুহৰ লগত হোৱাতকৈ ঘৰতে বুঢ়ী হৈ থকা ভাল মাজনী চাওঁ এইফালে আছোন কি দেতা তই কচোন এতিয়া মই ক'ৰ পৰা আহিছো গাড়ীৰ পৰা মোৰ কি লাগিছে আপোনাৰ ভাগৰ লাগিছে দেতা হেৰি নহয় মাৰৰ নামটো কি আছিল নিৰলা গগৈ সুধচোন মোক অলপ নিৰলে থাকিবলৈ দিবনে কথা সকলো ফালৰ পৰা এটা ভাল দিন গাড়ী কালেকশ্যন 2200 টকা পকেট খৰচ 150 টকা জমা 2050 টকা জাগৰণৰ বাবে লগ কৰিবলৈ যোৱা 2জন মানুহকে লগ পালোঁ আৰু জইন কৰিবলৈ 2জন মানুহেই আগ্ৰহী ৰাতি ভাত খাজ সন্দিগতীয়া ঘৰত খালোঁ আজি পৃথিৱীৰ মই আটাইতকৈ সুখী মানুহ মনে বিচৰা কাৰোবাক প্ৰথমবাৰৰ বাবে নিজে ওচৰৰ পৰা পালো সুখৰ কথা লিখি শেষ হবলৈহে পালে ৰঞ্জন তোৰ আকৌ দুখ আৰম্ভ হলেই পিতাইটি ভালি কৰিলি বাৰী খাৰী এজনী গোটাই নিদিলি দেহৰে ভৰসা নাই মোৰ মনাই দেহৰে ভৰসা নাই কালিৰ জুইকুৰা নুমুৱাই নাই পুৱাই পুৱাই ফুৱাই নলবি দেই কৈ দিলো মইতো কিবা মাতিবও নাপায় নে
মাতিবলে মন নাথাকিলে নামাতিবি আৰু মাতিলে ভালকে মাতিবি বুজিলি মইনো তোক কি বেয়াকে মাতিলো অভদ্ৰকাই মা ঐ তোৰ সেই অটো মোৰ নামৰ আগত নহয় পাছত লগাবি বুজিলি ভদ্ৰকায়ো বুলি মাতিবি নহলে কেতিয়াবা গাড়ীৰ লিভাৰ আৰু তোৰ এই পিঠি সমান কৰি দিম বাপেকে কৈ দিলো ময়ো শুনি থলো ভদ্ৰকায় মোৰ সকলোবোৰ কথা তুমি উপলুঙা কৰি উৰুৱাই নিদিবাচোন ড্ৰাইভাৰ হলো বুলিয়ে মোৰ মগজুত একো নাই বুলি ভাবিছা নেকি ৱাই আপুনি দেখোন জকজকাই উঠিলে মই কিবা মিছা কথাটো কৈছো নেকি হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ল'ৰাটোক আপুনি গাড়ীত কাম কৰিবলৈ দিবনে হেৰা কামে মানুহক সৰু নকৰে বুজিছা আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে বুলিয়েই যে সি চাকৰি কৰিব লাগিব তেনেকুৱাতো কথা নাই আৰু থাকিলেই যেনিবা চাকৰি পাই ক'ত আজিকালি চাকৰি লাখে লাখে টকাত বিক্ৰী হৈছে আমাৰ নিচিনা মানুহৰ কাৰণে সেইবোৰ ৰাস্তা বন্ধ হেৰি তাৰ লাজ নালাগিব জানো লাজে মানুহক নোখোৱাই বুজিছা ভোগ গুচাবলৈ ভাতেই খাব লাগিব আৰু এতিয়ানো সি কিডাল কৰিছে ককাইদেউ আৰু বৌৰ মূৰৰ কামুৰণীয়া হৈ আছে মই থাকোঁতে সি দুটামান কাম শিককচোন দুপইচামান ঘটকচোন তাৰ পাছত মই ৰাস্তা দেখুৱাই দিম নহয় কথাবোৰ আপুনিহে তেনেকৈ ভাবিছে সি বা মন কৰে নে নকৰে কেলে নকৰিব মই বুজাম নহয় প্ৰথমে তাক আহি ল'বলৈ দিয়া অ ভাইটি শুনাচোন কি দাদা কি কাম আছিলে মালিক নাই মালিকক নালাগে কথা এটাহে সুধো এই মাখন গগৈ গাড়ী চলাই যে ঘৰটো চিনি পোৱা নেকি তে ভাড়া ঘৰতে থাকে বলো বলা পিছে পিছে হক বেছি কৰে দেই ৰঞ্জন দা ভয় খাই গৈছিলো পাই আকৰি ভূত ঘৰৰ ভিতৰত বাঘ ওলাই নেকি তোক চাইছিলে কিমান মন দি পৰিছ তই দাদা এইটো তেওঁলোকৰ ঘৰ ইয়াত কণ্ডাক্টৰ ভদ্ৰকাই থাকে ইয়াতে সন্দিকৈদা থাকে তেওঁ পুলিচ হয় নেকি আৰু সেইটো যিজন থাকে তেওঁ বাছৰ মালিক আৰু আমাৰ সবৰে মালিক ৰঞ্জন দা আৰু হেতুত মোৰ মালিক বাদল দা আৰু মই থাকো হয় নেকি বৰ ভাল ল'ৰা দেই পিছে মই তোমাৰ নামটো সুধাই নাই নহয় মোৰ নামটোনো কেলে লাগিছে দাদা মোক সবে পোৱালি বুলিহে মাতে আচলতে মোৰ নামটো টিংকু মই কিন্তু তোমাক টিংকু বুলি নামাতো ভাইটি বুলি মাতিম কাৰণ মোক সবেই ঘৰত ভাইটি বুলি মাতে আৰু তুমি মোক ভাইটি দা বুলি মাতিবা দেই ঠিক আছে আহো পৰ মই বাহিৰলৈ যাওঁ খুইদেউ একা বঢ়িয়াকে চাব খুইদেউ অ খুইদেউ ঘৰত আছে নে কোন খুইদেউ অ খুইদেউ ওৰা ভাই কি আনিছে ইয়াত মানে কাপোৰ আছে খুইদেউ নাই নেকি নাই যোৱা শুনকচোন বেয়া নাপায় যদি খুইদেউক মাতি দিব নেকি খুইদেউ পাকঘৰত আছে অ খুইদেউ কাপোৰ ল'ব নেকি নালাগে অ পইচা নাই মই ভাইটি খুইদেউ ফেৰিয়ালা নহয় ভাইটি Tara diri da diri da diri dari da diri da diri da bahwa honi koida Hai Superstar kok ei তই এনেকে মুখ মেলি কি চাইছিলি মুখত মাখি সোমাব নাই হনি কোইদা এনে ই আমাৰ বাদল ক'ত গ'লো দাদা ইঞ্জিনৰ বস্তু আনিবলৈ গৈছে ৰাতি পাই গ'ল হয় নেকি তই এটা কাম কৰিবিচোন এই বাদল আহিলে
এই পইচাটো দিবি আৰু কবি যে মাছ আনিবলৈ দিয়া পইচা তোৰ কাৰণে কিবা এটা আনিছো ল মোৰ কাৰণে আনিছে আজি দৰমহা পাইছো নহয় সেইকাৰণে আনিছো আপোনালোক দৰমহা কোনে দিয়ে শুনি কয়দা আমাক দৰমহা চৰকাৰে দিয়ে আমি এই চুৰ ডকাইত গণ্ডগোল কৰা মানুহবিলাকক খানা টানো নহয় সেইকাৰণে দিয়ে এতিয়া বুজি পালো মানে মই যদি সিহঁতক ধৰি আনো মোকো দৰমহা দিব তই এতিয়াহে আচল কথালৈ আহিছ তাৰ মানে এই চুৰ ডকাইত বদমাছ বিলাকক আমি থানালৈ লৈ আহো সিহঁতক আমি দুখী বুলি গম পালে আমি জেললৈ চালান দিওঁ আৰু কেতিয়াবা তোৰ সেই ডাঙৰ ডাঙৰ মানুহবিলাকে ফোন কৰি দিয়ে নহয় এৰি দিব লগা সেইবিলাক তই নুবুজিবি সৰু হৈ আছ নহয় অসমত থাকিলে আমাৰ গেৰেজ বন্ধ থাকে নহয় এতিয়া ময়ো যাওঁ আপোনাৰ লগত চুৰ ধৰিবলৈ হয় নেকি হ'ব দে যাবি বলা 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 বুজিলা নহয় গোটেইখিনি কথা বুজিলো একদম ধুনীয়াকে বুজি লৈছাতো আৰু এটা কথা কাইলৈ পৰা ওলাবা তেতিয়াহ'লে বুজিছা নহয় হ'ব কিন্তু এটা কথা নহয় ৰাতিপুৱা কিন্তু সোনকালে উঠিব লাগিব আকৌ কি বুলি মাতিব লাগিব মনত আছে নহয় আছে ভদ্ৰকাই ঠিক আছে মাতাচোন এবাৰ চাওঁ ডিব্ৰুগড় বকুল লাহোৱাল উল্টন বেটেলিয়ান কেম্প টেঙাখাট টিংৰা চাৰিআলি ডিব্ৰুগড় খালী গাড়ী ডিব্ৰুগড় আহক দাদা বহি লওক ডিব্ৰুগড় খালী গাড়ী ডিব্ৰুগড় খালী গাড়ী বঢ়িয়া হৈছে বুজিছা বঢ়িয়া হৈছে চোৱা এনেকে ওলমি ল'বা এনেকে ডিব্ৰুগড় খালী গাড়ী এনেকে বুজিছা নে হৈছে বঢ়িয়া হৈছে বুজিছা ঠিক আছে তেতিয়াহ'লে বাকীখিনি কথা আকৌ দুলীয়াজনৰ পৰা তুমি ওলোটাকে মাতি দিলে হৈ গ'ল হা পাৰিবা নহয় পাৰিম ভদ্ৰকাই কেলে নহয় লাজ নকৰিবি ভাইটি ষ্টেণ্ডত তই চিঞৰি থাকিলে মইহে বেছি কষ্ট পাম কষ্ট কৰিবই লাগিব ধন এসোপামান দি তোক চাকৰি এটা যোগাৰ কৰি দিবলৈ এইটো ভুগীয়াৰ সাধ্য নাই তোৰ দাদাৰ এটা ড্ৰাইভাৰ আৰু হৈ যাব তুমি চিন্তা কৰিব নালাগে বুজিছা মই লগত থাকিমেই নহয় ভদ্ৰকাই ট্ৰেইনিং চেণ্টাৰৰ মাত নোহোৱা হ'ল যে হেৰি নহয় মানুহ কেনেকৈ মাতিব লাগে কেনেকৈ বহাব লাগে শুনিলো বাৰু কিন্তু এটা কথা নহয় কি মানুহৰ যদি নেচ থাকিলহেঁতেন আপুনি কেনেকৈ চিঞৰিলেহেঁতেন এইটো একেবাৰে সাধাৰণ কথা শুনিবি নেকি শুন ডিব্ৰুগড় দুলীয়াজান টেঙাখাট পদাপত উঠিলক নেগুৰ দাঙি দাঙি উঠিলক ভাইটি ভণ্টি তোমালোকে মা দেউতা নেগুৰত ধৰি উঠি লোৱা নেগুৰবোৰ দাঙি দাঙি লওক নেগুৰডাল চপাই লওক নেগুৰডাল মেলি পেলাই চিটটো ব্লক নকৰিব সেইটো কোন ড্ৰাইভাৰ নেগুৰত কিয় হৈছ ড্ৰাইভাৰে গাড়ী চলাব কেনেকে এই ভাড়াবোৰ দি যাওক মোৰ নেগুৰডালত কিয় গছ মাৰি দিছ মই ভাড়া দিলিম কেনেকে ৰাম বাহিৰলৈ কোনে নেগুৰ লৈছ দেখা নাই তাত কি লিখা আছে বাহিৰলৈ হাত মোৰ নেগুৰা দি উলিয়াই নিখে চাওঁ তোমাৰ নেগুৰডাল ইমান গোন্ধাইছে নোহোৱা নেকি পঢ়া শুনা নাই নেকি কাইলৈ পৰহিলে পৰীক্ষা পৃথিৱীখন ইমান সহজ বুলি ভাবিছা নেকি দেখা নাই ভাইটিয়ে ইমানখিনি পঢ়িও কি কাম কৰিবলৈ আহিব লগা হৈছে যা পঢ়গে চাৰি এপ্ৰিল আজি জাগৰণৰ দ্বিতীয়খন চেক পালোঁ 12,850 টকা বহাগলৈ মাত্ৰ 10 দিন বাকী খিৰিকীৰে ফুলৰ সুবাসৰ লগত কাৰোবাৰ চকুজুৰি সগন অহা যাৰ মৰমে মোক গভীৰ দৰে কৰি তুলিছে তেওঁ হয়তো নাজানে কোৱাও হোৱা নাই গোপনে তেওঁৰ প্ৰেমত পৰিছে এই ৰঞ্জন বৰুৱা
কেলৈনো ফুলিলা সুগন্ধি বিলালা মোৰ মন ফুলনি শুৱনি কৰি ঐ কেলৈনো কৈছিলা মোকে ভাল পাবুলি মোকে ভাল পাবুলি সেই কথাই বিন্ধে খেলে বিন্ধা দি তুমি মোৰে জীৱনক লৈ নকৰিবা ধেমালি যাচিছিলা ডিঙিত পিন্ধাইছিলা মৰমতে বোৱা বিহুৱানখনি ঐ কেলৈ মন মুহিলা মিচিকি হাঁহি মাৰি সেই হাঁহিয়া কৰে টোপনি ক্ষতি তুমি মৰম লৈ উভতাই বোৱাবা নেকি মাজনী হা বহুত সময় হ'ল বেছিকৈ টোপনি খতি কৰিলে বেমাৰ হ'ব আহ শুই থাকিবি ৰাতিপুৱা সোনকালে উঠি পঢ়িবি গৈছো মা আহ যাবলৈ হৈছে নে ভদ্ৰকাই স্বপ্না কোনফালে যোৱা ঘৰলৈ যাওঁ বিহু পালেহিয়ে নহয় অকলে ওলালা যে
দাদা যাব নোৱাৰিব নহয় সি বন্ধ পাই বা নাপায় এই মোক কোৱা হ'লে ময়ে থৈ আহিলোগেহেঁতেন চুপ কলিয়া অ ভাইটি বটকা চাই ফেলা আছোন বলা কি এই বেগটো কেবিনত দি দে হ'ব অ স্বপ্না ই ভাইটি মোৰ এছিষ্টেণ্ট নতুনকে জইন কৰিছে নমস্কাৰ নমস্কাৰ আপুনি ৰ'ব মই যে কৈছিলো ভাইটি দা সন্দিকৈ দা যে পুলিচ তেওঁলোকৰ স্বপ্না বাইদেউ হয় নেকি বলা বলা স্বপ্না উঠা গাড়ীত থাকে যোৱা কলিয়া যাওঁ কাম কৰি কৃষ্ণ স্বপ্না ঘৰলৈ ওলালা মাখন দা আহিলে আহা বলা বলা উঠা হে কেবিনতে বহি ল'বা দেই ঐ কি কিবা জ্বলাইছ নেকি ইমান গোন্ধাইছে নাই জ্বলা যাব দিয়ক কলিয়া বৰ ধুনীয়া গোন্ধাইছে দেই বৰ ধুনীয়া গোন্ধাইছে ৰঞ্জন পিছে খাবলৈ পাম নে পাবা কেলে নেপাবা আজি পিছে ৰান্ধনি মই নহয় মাজনীহে বুঢ়ী মানুহে ৰান্ধিলেনো ক'ত ইমান ধুনীয়া হ'ব তাই চাওঁ ক'ত এজনী ঘৰত কিয় ভূত তই কি ৰান্ধিব জানো নেকি নাজানো মই কি জানোনো খোৱা ভূতবোৰে খালে গম পাবই নহয় আজি দেখোন তোৰ কথাটো মছলা পিছে অকল গোন্ধ নে সোৱাদো ভাল লাগিব খালেহে বুজিম কোনোবাই আঙুলি চুপি থাকিলেহে আকৌ লাজ লাগিব ন মা তোৰ মুখখনো বৰ চোকা হ'ল দেই মাজনী কিনো চুপতিখন মাৰ সাৱধান কিন্তু খুৰী সদায় এনেকুৱা গোন্ধ নাকত লাগিলে এজনা সদায় খাবলৈ আহিব কোনেনো মানা কৰিছে পিছত নেখাই দিলেহে ৰক্ষা তোমাকনো আমি কেলে খেদিম ৰঞ্জন তুমিয়েতো আমাক চলাই আছা জানো পাই কপালত এখন হাতৰ জুতি ল'বলৈ লিখা আছে বা নাই দাদা মানে আমি আমাৰ সংঘৰ ফালৰ পৰা বিহু পাতিবলৈ ওলাইছো ভাল কথা পাতা আপোনালোকৰ গাড়ীৰ ফালৰ পৰা কিবা এটা দি যাওক ঐ ভদ্ৰ আমাৰ তিনিজনৰ ফালৰ পৰা 31 টকা দি দে 31 টকাই নহ'ব সৰু সৰু গাড়ী বাই সদায় দিছে 500 টকা লাগি আমি ইমান বেছি দিব নোৱাৰিম নহয় এনেকে জোৰ জবস্তি কৰিলে কেনেকে হ'ব নিদিয়ে যদি নালাগে কাইলৈ পৰা এইটো ৰাস্তাত গাড়ী চলা বন্ধ ৰামইনা তেনেকৈ নকবা এই ৰাস্তাটোৰ ওপৰতে গাড়ী চলাই আধা বয়স পাৰ কৰিলো বুজিছা চৰকাৰক আমি ৰোড টেক্স দিওঁ কথাবোৰ অলপ বয়স চাই কবাচোন তোমালোকৰ নিচিনা মোৰ এজনী ছোৱালী আছে বুজিছা এই বুঢ়াটো অলপ বেছি দেখায় তহঁতৰ মাৰ বাপেৰ নাই নেকি ইমান অসভ্য জীয়েকৰ কথা কয় আমি যেনিবা জীয়েকক নিবলৈহে নাই দাদা আপুনি একো চিন্তা কৰিব নালাগে আচলতে মোৰ দৰে প্ৰায় 70,000 সদস্যই জাগৰণত কাম কৰি আছে আৰু প্ৰত্যেকে 45 দিনৰ মূৰে মূৰে একোখনকৈ চেক পায় জাগৰণৰ বিষয়ে মই শুনিছো হয় আৰু জাগৰণৰ সদস্য হ'বলৈ মই আগ্ৰহী হয় দাদা কিন্তু তথাপি অকণমান ভালকৈ জানি লোৱাটো দৰকাৰ দিয়কচোন ঠিক কথা কৈছে চাওক আচলতে জাগৰণ হৈছে এটা পৰিয়াল এটা বিশ্বাসৰ নাম আমি যেনেকৈ সপোন দেখো এই সপোনবিলাকক বাস্তৱ ৰূপ দিয়াৰ এটা সঠিক বাট সেয়াই জাগৰণ দাদা এক মিনিট ৰ'ব হেল্ল' বাটক আকৌ কি ক'ত কেতিয়া তহঁতে ঘৰ পালেহি নাই হা মই গৈ আছো মই গৈ আছো দাদা মই মানে মোৰ মানে গাড়ীখন অলপ প্ৰব্লেম হৈছে আপুনিতো গুৱাহাটীলৈ গৈ থাকে হয় মই এদিন আপোনাক আমাৰ জাগৰণৰ অফিচলৈ ঠিক আছে দাদা বিহু দেখা মাৰিম নাযাওঁ কেলৈ যাম তহঁতে কলি বুলিয়ে যাম নে নাইদেউ ঘৰলৈ যাবলৈ নক'ব দাইদেউ দুখৰ সময়ত অকলে এৰি থৈ যাবলৈকে আপুনি মোক হাতত ধৰি ধৰি খোজ কাঢ়িবলৈ শিকাইছিল নেকি কোনোবাই চকুৰ আগত অপমান কৰিলেও মনে মনে চাই থাকিবলৈ আপুনি মোক সৰুতে চাইকেলত তুলি নি স্কুলত নাম লগাই দিছিলে
বহাগৰ বিহুতো যেতিয়া দেউতাই এযোৰ নতুন কাপোৰ দিব পৰা নাছিল তেতিয়া উৰুকাৰ দিনা গধূলি হাতত কাপোৰৰ টুকুৰা লৈ কোন ওলাইছিলগৈ খুৰীলৈ গম নোপোৱাকৈ মেট্ৰিক পৰীক্ষাৰ সময়ত টিউচনৰ ফিজ কোনে দি পঠিয়াইছিল আপুনি আৰু এতিয়া কাৰ ভয়ত আপোনাক মই অকলে এৰি থৈ যাম এই গোটেই পৃথিৱীখনে হেঁচা মাৰি ধৰিব খুজিলেও মই আপোনাৰ লগতে থাকিম মোক ঘৰলৈ যাবলৈ নক'ব দাইদেউ মোক ঘৰলৈ যাবলৈ নক'ব আপুনি ভয় নকৰিব মাখন্দা আমিবোৰ আছো নহয় দাইদেউ সেইবোৰ একো কৰিব মই ভয় কৰা নাই সিংহৰ পোৱালীক কুকুৰ নিচি আজাকে একো কৰিব নোৱাৰে বুলি ময়ো জানো কিন্তু মোৰ লাখুটি কৰি মই তোৰ জীৱনটো ধ্বংস কৰিবলৈ দিব নোৱাৰো ভাইটি আচলতে মই তোক গাড়ীত কাম কৰিবলৈ আনিবই নালাগিছিল গাড়ী চলাই দিনাকে অভিজ্ঞতাৰে বুঢ়া হ'ল আকৌ তোকো বাৰু গাড়ীলৈকে আনিব লাগেনে আমাৰ নিচিনা মানুহবোৰক মানুহে কেনেকৈ ব্যৱহাৰ কৰে দেখিলিয়েই নহয় তই যাগৈ ভাইটি মই আপোনাক আগতেই কৈছিলো নহয় তেতিয়া জানো আপুনি মোৰ কথা শুনিছিলে আপুনি মাত নেমাতিবচোন মা দেউতাই নিজে কিবা এটা কৰিব নহয় পৰা হ'লে আমিও তোৰ লগত গ'লোগৈহেঁতেন গ'লোৱে যেনিবা খাম কি খেতি কৰিবলৈ যিখিনি মাটি আছে তাৰে তহঁতকেই নজুৰে এফালে আকৌ ছোৱালীজনীক পঢ়াই শুনাই বিয়া দিব লাগে আপুনি কি কথাবোৰনো কৈছে কেলে এনেকুৱা কৰিছে দেউতা তোক কিবা এটা কৰি দিব পৰা হ'লে ভাল আছিলো ভাইটি আপুনি এনেকৈ ভাগি পৰিলে কি কৰিব পাৰিব এই ভটকাইকো জানো আপুনিয়ে গাড়ীলৈ অনা নাই এতিয়া আপুনি এনেকৈ ভাগি পৰিলে ইহঁতে কাৰ সাহসত জীয়াই থাকিব আপুনি এনেকৈ এৰি দিলে হ'ব নহয় ইহঁতকো এখন গাড়ী মালিক কৰাৰ দায়িত্ব আপোনাৰে নহয় জানো চাওঁ উঠক হয় হয় মালিকে একদম ঠিক কথা কৈছে ড্ৰাইভাৰে যদি আঁতৰি দিয়ে গাড়ী কেনেকে আগলৈ যাব হেৰ জহনী মৰা এই উতলিব নজনাই হলি যে মোৰ মূৰৰ ঘি উতলিব লাগিলে তলিয়াই পেলাম বাপেকে হেৰ তোৰ হুইচেলটো নবজাই হল যে যত চব এই সোনকালে বাজ সেইফালে থানাৰ হুইচেল বাজিবৰ হলেই অকলে পাই ৰং চাইছ ন ৰ বাপেকে এইবাৰ বিয়াখন পাতি ল'বলৈ দে কাক বিয়া পাতিম হে পুলিচলৈ কোনে ছোৱালী দিব পুতে ঘটক হলে ইণ্টাৰভিউ দিবলৈ ঠেলি পঠিয়াব যিয়ে ঘটক হলে পুলিচৰ তাত বিয়া নিদিয়ে লাজো নাই কোনোবা এজনীক থাপ মাৰি ধৰি আনি থবৰ মন যায় কিন্তু এই ভণ্টিজনীৰ বিয়াখন নোহোৱাই হল নহয় এনেকেই বাজিবি গণ্ডগোল নকৰিবি হেৰ বিহুৰ দিন কেইটাতো একেবাৰে নকৰিবি কাটা এনেই 100ত থাকে হেৰ চব মানুহ এতিয়া নিজৰ ঘৰলৈ যাব আৰু আমিবোৰে এই লাঠি ঘূৰাই শান্তি ৰক্ষা কৰিব লাগিব এবাৰ বিহুত ঘৰলৈ যাবিনে চাওঁ কি হয় তই পিছে কাহানিকে যাবি দিয়ে যদি কাইলৈ যাম বুলি ভাবিছিলো কাপোৰ এযোৰে টকা 1000 দিলে হ'বনে হ'ব দাদা তাতকৈ বেছিকৈ দিবলৈ মোৰ এইকেইদিন পইচা নাই বুজিছ বুজিছো বেছি দিন নাথাকিবি সোনকালে আহিবি আহিম কি ভাবি আছ নাই দাদা ঘৰলৈ মনত পৰিছে বিহুলৈ আৰু 4 দিনহে আছে
লগৰবোৰে চাগে এতিয়া বৰগছৰ তলত বিহু আৰম্ভ কৰিলি তোৰ কেলে মনত নপৰিব আৰু বিহু বুলি ক'লে এই বুঢ়া বয়সত মোৰো এপাক নাচিবৰ মন যায় এইবাৰহে নহ'বগে বিহুতে মাজনী পৰীক্ষা ঘৰলৈ যোৱাটো নহ'বগে তহঁত যাবি মই আৰু সন্দিকৈ ইয়াতে বিহু পাতিম ভাইটি যদি ঘৰলৈ যায় গাড়ীখনৰ ৰখীয়াটো ময়ে হ'ব লাগিব মোৰো বিহুটো আপোনাৰ লগতহে হ'বগৈ মাখন্দা এটা কাম কৰ দাইদেউ এবাৰ ঘৰলৈ ময়ো নাযাওঁ বাদল আৰু পোৱালীকো ৰাখোঁ দুদিনৰ কাৰণেনো বিহুত ঘৰলৈ গৈ কিটো কৰিম তাতকৈ চবে মিলি ইয়াতে বিহুটো পাতো তেনেহ'লে ময়ো নাযাওঁ বঢ়িয়া হ'ব আমাৰ এওঁ বনোৱা পিঠাৰ সোৱাদেই বেলেগ চিৰা সান্দহ দৈ গুড় যোগাৰ কৰাৰ দায়িত্ব তোমাৰ আৰু এই ভদ্ৰ তই বাছত আজি মন কৰিছিলি নে নাই জানো ক'ৰবাত আমৰলিটো বোলাইছিলে দেখিছিলো উৰুকাৰ দিনা ওলালে লৈ আহিব লাগিব পইতা ভাতৰ লগত আমৰলিটো মই ভাজি খুৱাম তোমালোকক হ'ব হ'ব থক আপোনাৰ ফুকজহী কথাবোৰ পাকঘৰৰ চাৰিচুক নেদেখা জনে আমলৰিটো ভাজি খুৱাই বোলো কেৰাহীটো কলা নে বগা কোনোবা দিনাখন দেখি পাইছেনে মুখৰ আগত ভাতগাল আনি দিলে খাবহে জানে নিমখ এপেকেট আনিবলৈ কৈছিলো পাহৰিলে হ'ব পাই এতিয়া চেলেক এটা মাৰিবলৈও নাই ক'ৰ পৰা আনে আনক গৈ যাওক নিমখ এপেকেটটো এই ভাইটিক ক'লেও আনি দিলেহেঁতেন তাৰ কাৰণে ইমান খেচ খেচাব লাগে নেকি কেলে নেখেচ খেচাম কিবা এটা ক'লে শুনে জানো কাণ পাতি মাজনী কি হ'ল দেতা বাপেৰৰ নামটো পাহৰিলে কৈ দে কেলে মাখন গগৈ আকৌ বাপেৰে তোক কোনোবা দিনাখন মাখন আনি খুৱাই পাইছেনে নাই পোৱা আজি পিছে ভাত কিহেৰে খালি আলু পিটিকাৰে মোৰ বিলঙনিৰে মোকেই যাৰে বিহুৰ দিনা চাই ল'ম ভাইটি ঢোল এটা যোগাৰ কৰিবলৈ ভাবিব নেলাগে নব বিহু এপাক না ডেৰিঞ্চি গজালটো বেৰতে মাৰিলো আৰিলো বিশ্বকৰ্মাৰ ফটো বুকুৰে মাজতে তোমাৰ নাম লিখিলো সোমাব নিদিওঁ মই কাকো কৰা দিয়ে নিৰলা 1 নম্বৰ 2 নম্বৰ ভাল পোৱা সলালে নিৰলা ঘটিব এজনক ভালে পায় এজনক কোলোমাই নাপায় নাপায় সঁচাই নাপায় কৰিবলৈ স্পেয়া তাইৰ নিৰলা অন্তৰতে লাগিব চলা মোবিল গিৰিছ গান লাগিলে এৰুৱা টান পাহৰিব নোৱাৰো তোমাৰ মিঠা অভিমান
শাৰী সমনীয়া অমিতাৰ কেঁকুৰাৰ শাৰী ঐ কোনোবাই নাচিছে কোনোবাই হাঁহিছে ঐ কোনোবাই পকাইছে দাই মৰম লগা জনী আমাৰ সৰু ভনী ৰৈ ৰৈ নাছিলে বগা দুগালতে জেউতি চৰিলে ঘামৰে ঐ মুকুতা জামুগুৰি হাতৰ অশোকত চামেদানি ওদের গাঁৱৰ জৰি একেটি বাটেৰে যাওঁ একেলগে ঐ আমাৰ গাড়ী মাজনী মই ওলালো পৰীক্ষা ভালকৈ দিবি মই ৰঞ্জনক কৈ থৈছো সিটোক থৈ আহিবগে হ'ব হ'ব মোৰ আশীৰ্বাদ সদায় তোৰ লগত আছে ঐ মইনো তোক কি দিম অল দ্য বেষ্ট থেংক ইউ শুল মোৰ ফালৰ পৰা এইটো ভালকৈ দিবি ৰিজাল্টৰ দিনা যাতে একেবাৰে জপিয়াই জপিয়াই নাচিব বুজিলি যাওঁ দে ভালকে দিবি দেই বল জলা মবিল গিৰিজ গান ঐ লাগিলে ৰুৱা টান পাহৰিব নোৱাৰো তোমাৰ মিঠা অভিমান দাদাই চাবি থৈ গৈছে নেকি বাদল দা কৈছে কৈছে পালাহি ন বেগ ভৰ্তি কৰি বিহু আনিছা নেকি হে এইবোৰ মাৰ কাম দাদালে কিবা কিবি এসোপামান দি পঠিয়াইছে আমালে পিছে একো নানিলা নেকি হ'ব হ'ব এইখিনিকে ভগাই খালেই হ'ল নাই নাই নালাগে মায়ে বা কিমান মৰমেৰে দিছে আপোনালোকো আছে বুলি জানে নহয় সেইকাৰণেহে বেছিকে দি পঠিয়াইছে আহো নহয় মানে মৰমৰ বস্তু ভগাই ল'বলৈ বেয়া লাগে নহয় May I come in, sir? Yes, come in. Oh, Ranjan, please, welcome. Boha. Sir, मैं Siddharth da. আমার তারে নমস্কার নতুন করে জয়েন করব বিচাৰিছে আচ্ছা খুব ভাল কথা ওয়েলকাম টু জাগৰণ ফ্যামিলি খুব ভাল সুযোগ এটা পাব ইয়াতে আমি আগৰ প্লানটোৰ লগত জড়িত ৰাখি এটা নতুন প্লান মাৰ্কেটত এৰিছো এতিয়া যেটো প্লানত নেকি আপুনি আগৰ যেটো ইনকাম লেভেল আছিল মানে সুবিধা আছিল সেইখিনি বহাল থকাৰ উপৰিও আমি নতুন প্লানটোত কিছু আৰু বেছিকৈ মানে লাভালাভৰ কথা ভাবি পেলাই এছ'চিয়েটছ খিনিক নতুন উপহাৰৰ লগতে বিদেশ ভ্ৰমণৰ সুযোগ সুবিধা দিয়া গৈছে সৰি স্যাৰ Excuse me. প্লানটো আপুনি যদি চাই খুবেই ভাল পাব আৰু এই প্লানত আপোনাক সহযোগ কৰাৰ কাৰণে আমাৰ ডিৰেক্টৰ মিস্টাৰ বিনোদ দাস আছে তেখেতে আপোনাক কোঅপাৰেট কৰিব আৰু গোটেইখিনি তেখেতে আপোনাক ভালদৰে বুজাব মিস্টাৰ দাস প্লিজ আপুনি এখেতক আমাৰ প্লানটোৰ বিষয়ে বুজাই দিয়কচোন হয় স্যাৰ জাগৰণ হৈছে এটা
গোটেই ভাৰতবৰ্ষৰ ভিতৰতে এটা আগশাৰীৰ MLM কোম্পানী এই কোম্পানীৰ জৰিয়তে ইয়াত এই কোম্পানী বিভিন্ন ধৰণৰ প্ৰডাক্ট বিক্ৰীৰ জৰিয়তে বিভিন্ন ঠাইৰ নিবনুৱা যুৱক যুৱতীক আৰ্থিক স্বাৱলম্বিতাৰ লগতে তেওঁলোকে বিদেশ ভ্ৰমণ আৰু গাড়ী মটৰ পোৱাত যথেষ্ট পৰিমাণে সুবিধা কৰি দিছে ৰঞ্জন তুমি ক'ত আছা মামা মই অফিচ এটালৈ আহিছিলোঁ মামীৰ বেমাৰ বুজিছা আচ্ছা কি হৈছে বেমাৰ ডাঙৰেই বাহিৰলৈ ৰেফাৰ কৰিছে তেনেহ'লে লৈ যোৱা নিবতো লাগেই পইচাৰ কথাও আছে নহয় মোৰ ওচৰত 50,000 টকা ওলাব 50,000 নো কি হ'ব সেইকাৰণে ভাবিছো গাড়ীখনকে বেছি দিওঁ নেকি ৰঞ্জন গাড়ীখন সদ্যহতে তুমি 10 দিনৰ ভিতৰত কাষ্টমাৰ এজন বিচাৰা ঠিক আছে হ'ব ভাবিছোঁ মই একো উপায় পোৱা নাই নাইতো আপোনালোকৰ কথা নভবা নহয় কিন্তু কি কৰোঁ বাছখন বেছিকৈ লাগিব মোৰ হাতত থকা টকা 50,000 মামাক দিব বিচাৰিছিলোঁ কিন্তু সেই টকায়ো মামাই জোৰা মাৰিব নোৱাৰে সদ্যহতে মামাক 2 লাখ টকা লাগে 10 দিনৰ ভিতৰত আমাৰ কথা চিন্তা কৰিব নালাগে মালিক আজি আমি আপোনাৰ গাড়ীত কাম কৰিছোঁ কাইলৈ বেলেগ গাড়ীত কৰিম কিবা এটা কৰি হ'লেও আমি চলিব পাৰিম আপুনি আপোনাৰ মামীক বচাওক এনেকুৱা এটা সময়ত তেখেতক সহায় কৰিব পৰা হ'লে ভাল আছিলে নোৱাৰা কাৰণেহে বেয়া লাগিছে আমাৰ কথা তুমি চিন্তা কৰিব নালাগে তুমি গাড়ীখন বেচাৰ কথা চিন্তা কৰা আপুনি যিমান সহজে কৈছে কথাটো আচলতে মোৰ কাৰণে ইমান সহজ নহয় নাইতো হেৰি হয়নে মাজনীৰ নামত থোৱা বেংকত পইচা কিমান হৈছে কেনো 1,60,000 মান হ'ব কেলে সেইখিনি পইচাৰে চলিম বুলি ভাবিছা নেকি সেইখিনি পইচা মাজনীৰ বিয়াৰ বাহিৰে আন কোনো কামতে খৰচ নকৰোঁ তাইক এঘৰলৈ ভালদৰে উলিয়াই দিব পাৰিলে তাতকৈ আমাক কি লাগিছে নিৰলা আৰু এই ভাইটিক চলি কৰি খাব পৰাকৈ ভাল ৰাস্তা এটা দেখুৱাই দিব পাৰিলে মই শান্তিত মৰিব পাৰোঁ গাড়ীখন যদি বিক্ৰী হৈ যায় বেলেগ এখন গাড়ীলৈকে যাব লাগিব আজিও মই কণ্ডাক্টৰ তেতিয়াও কণ্ডাক্টৰ হৈয়ে থাকিম কিন্তু এই মালিকৰ নিচিনা মালিক জানো পাম বেলেগ এজন মালিকে জানো মোক ভদ্ৰকাই বুলি মাতিব ছে আছে 50,000 টকা 10 দিনৰ গাড়ীৰ পৰা ওলালেও নাই নেকি 20,000 টকা ওলাব বাইকখন যদি বিক্ৰী কৰোঁ টকা যদি 30,000 পাওঁ হৈ 1 লাখ বাকী 1 লাখ ক'ৰ পৰা পাওঁ ৰঞ্জন দা অ ভাইটি আপোনাক কথা এটা সুধিবলৈ আহিছোঁ সোধাৰ কাৰণে কিন্তু আপুনি বেয়া নাপাব সুধো শুনকচোন আপুনি বাৰু আমাৰ মাজনীক ভাল পায় নেকি আৰে মই কি চিন্তাত আছোঁ তই কি কথা হৈছে বাৰু নহয় ৰঞ্জন দা সঁচা কথাটো কওকচোন আপুনি তাইক বিয়া কৰাবনে মোৰো মন এটা নথকা নহয় পিছে তাই বা কি কয় মাজনীক মাতক তাইৰ লগতনো তোৰ কি কথাটো ওলাল তাই বুলি ক'লেই চব ঠিক হৈ যাব বাইদেউ এতিয়া চব সমস্যা সমাধানৰ চাবিকাঠি মাজনীৰ হাতত তাইক এইবিলাকলৈ টানি নানিবি জানিবলৈ নিদিবি তাইৰ পৰীক্ষা চলি আছে গম নাপাওঁ নেকি তাই পৰীক্ষা শেষ হ'লৈ বহুত দেৰি হৈ যাব দাইদেউ আমাৰ হাতত সময় মাত্ৰ 10 দিনহে দেৰি কৰিব নোৱাৰি মাজনী ঐ মাজনী চাও এফালে আছোন জানো পাই কি হ'ল ভাইটিদা তোক এটা কথা সুধো ক'বলৈ লাজ নকৰিবি আচলতে এই কথাটো তোক এনেকৈ আৰু পৰীক্ষাৰ সময়ত সুধিব নালাগিছিল কিন্তু কি কৰিম কথাটো আমাৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ হৈ পৰিছে মই একো বুজা নাই কি হ'ল কচোন তই বাৰু ৰঞ্জন দাক ভাল পাও নেকি তই কি কথাবোৰ সুধিছ ভাইটি দাইদেউ ৰঞ্জন দাই এক ভাল পায় আৰু আমি মত দিলে বিয়াও কৰাব কথাটো সঁচানে মাজনী মই নাজানো দেউতা তেওঁ মোক তেনেকুৱা একো কথা কোৱা নাই তোক নকলো মোক কৈছে তই কি ক তোৰ মন নাই নেকি আপোনালোকে যি ভাল দেখে তাকেই কৰক তোৰ কিবা আপত্তি নাই মই তেওঁক বেয়া নাপাওঁ
ঐ ভাইটি ঐ মাখন্দা হয় আজি গাড়ীলৈ নাযায় নেকি এই আজি গাড়ী বন্ধ পাৰ্টিহে চলিব আহ সোমাই আহ হয় নেকি তেনেহ'লে কথাবোৰ ভাইটিয়ে ভবামতেই হওক মই মাজনীৰ বিয়াৰ কাৰণে থোৱা পইচাখিনি আজিয়ে উলিয়াই দিম তুমি তোমাৰ 50,000ৰ সৈতে কালিলৈ মোমাইলৈ পঠিয়াই দিয়া কি তাৰমানে মাখন্দা গাড়ীখন আপুনি কিনিব বাহ বঢ়িয়া হ'ব দেই নহয় অ গাড়ী মোক নালাগে আৰু পইচাও মোৰ নহয় মাজনীৰহে ৰঞ্জন গাড়ীখন তুমিয়ে ৰাখি তোমালোকৰ সম্পত্তি তোমালোকে ৰাখিবা নাই খুৰীদেউ মই আপোনালোকৰ পইচাখিনি লাহে লাহে ঘূৰাই দিম আৰু গাড়ীখনো মোক নালাগে আচলতে গাড়ীখন মোৰ বা দায়িত্ব নহয় এখনৰ আচল মালিক ভাইটিহে কি ভাইটি তই গাড়ীৰ মালিক বনি গলি দেই ঐ এটা কথা কিন্তু পাৰ্টি খুৱাব লাগিব গাড়ীখন মোৰ নহয় ফটকাই সেইখন সদায় আমাৰ আৰু আমাৰ হৈ থাকিব পিছে তই পাৰ্টি খাবলগীয়া আচল কথাটো গম পাইছ নাই কি বিয়া ওলাইছে বিয়া বিয়া আমাৰ মাজনীয়ে বিয়ে আৰু বিয়া একেলগে পাছ কৰিব হয় নেকি বাহ বঢ়িয়া হ'ব দেই মাখন্দা ছোৱালী থবলৈ কিন্তু আমাৰ গাড়ী নিম দেই অ এটা কথা নহয় কি দৰা কৰো দৰা আমাৰ মালিক ৰঞ্জন দা কি ঐ বদল ঐ খন্দিকৈদা বিয়া বিয়া ফুল আছে ফুলি কদম আছে হালি কোনোবা গাড়ীৰ মালিক হ'ল কাৰোবাৰ বিয়া ঠিক হ'ল আমিতো গমেই নাপালো চাও 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 আমাৰ হ'ব লগা যোৱাই মুখখন চাও অ আমাৰ মালিকে লাজ কৰিছে চা মোৰ কিন্তু এইখিনিতে আৰু এখন বিয়া পাতিবলৈ মন আছিল ৰঞ্জন দা আৰু এক কন্যা দুই দৰা স্বয়ম্বৰহে পাতিব লাগিব যেন পাইছো